সন্ধিয়া 6 মান বজাত খটখটি আৰক্ষীয়ে অবৈধ ড্ৰাগছৰ বিৰুদ্ধে লাভ কৰিছে এক বৃহৎ সফলতা। প্ৰাপ্ত খবৰ অনুসৰি এক গোপন খবৰৰ ভিত্তিত বোকাজান মহকুমা আৰক্ষী বিষয়া ৰুস্তম ৰাজ ব্ৰহ্মৰ তত্বাৱধানত আৰু খটখটি থানাৰ ওচি ৰমেন বৰদলৈৰ নেতৃত্বত থানা ষ্টাফ তৃতীয় কমাণ্ডৰ লগতে 20 BNCRPF দলৰ সহযোগত খটখটি কালিৰাম বস্তিত এক এম্বুছ পাতি এজন যুৱকক ড্ৰাগছসহ আটক কৰিবলৈ সক্ষম হয়। যুৱকজনৰ পৰা আৰক্ষীয়ে 22টা চাবোনৰ বাকচৰ পৰা 276.90 গ্ৰাম সন্দেহজনক হেৰোইন জব্দ কৰিবলৈ সক্ষম হয়। ধৃত যুৱকজন মণিপুৰ ৰাজ্যৰ লাংমেই গাঁৱৰ উইডন বৌপামেৰ পুত্ৰ উইচান লুংবো পামে বুলি চিনাক্ত কৰা হৈছে। এই সন্দৰ্ভত খটখটি আৰক্ষীয়ে NDPS আইনৰ ধাৰাত এক গোচৰ ৰুজু দি তদন্ত অব্যাহত ৰাখিছে। আনহাতে জব্দ কৰা সন্দেহযুক্ত হেৰোইনখিনিৰ বজাৰ মূল্য প্ৰায় 60 লাখ টকা হ'ব বুলি অনুমান কৰা হৈছে। ডিফুৰ পৰা সাইদুল ইছলামৰ ৰিপৰ্ট, আছাম টাইমছ পোষ্ট।